ড্ৰাগছ আজিৰ সমাজত এক ডাঙৰ সমস্যা ৰূপে থিয় দিছে। সেইবাবে আমি অসম চেম্বাৰ অফ কমাৰ্চে অহা 5 জানুৱাৰী তাৰিখে ৰান এগেইনষ্ট ড্ৰাগছ আমি 5 কিলোমিটাৰ দৌৰৰ এটা আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমাৰ প্ৰায় 200তকৈ অধিক পাৰ্টিচিপেণ্টে ৰেজিষ্টাৰ কৰিছে আৰু এই দৌৰটো টাউন ক্লাবৰ পৰা আৰম্ভ হ'ব। ITA মাছখোৱাৰ পৰা এনেকৈ ঘূৰি আহি টাউন ক্লাবত শেষ হ'ব। এতিয়ালৈকে আমাৰ 200 অতিক্ৰম কৰিছে, কিন্তু আমি 250ত এইটো লিমিট কৰি দিম আৰু 31 জানুৱাৰী আমি লাষ্ট ডেট। গতিকে আপোনালোকৰ জৰিয়তে যিসকলে এতিয়াও বহুতে ফোন কৰি আছে আমি যোগদান কৰিম বুলি, গতিকে যোনে যোগদান কৰিব বিচাৰে তেওঁলোকে আমাৰ ৱেবছাইট আৰু আমাৰ ফেচবুক পেজত আসাম চেম্বাৰ অফ কমাৰ্চত তাত স্কেনাৰ আছে। আমাৰ 250 ৰুপিজ ৰেজিষ্ট্ৰেশ্যন চাৰ্জ। তেওঁলোকক আমি অতি শীঘ্ৰে 31 তাৰিখে আমি বন্ধ কৰিম। তেওঁলোকক আমি যোগদান কৰিবলৈ আহ্বান জনাইছোঁ আৰু সকলোৱে, কোনোবাই যদি যোগদানো নকৰে, ৰান বা এইটোত ফান ৰান হয়, ইয়াত কোনোবাই দৌৰিবও পাৰে, কোনোবাই খোজো কাঢ়িব, দুইটাও কৰিব। আমি কিন্তু জনসাধাৰণৰ এটা আমি জাগ্ৰতৰ কৰিবৰ কাৰণে, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰখনে যথেষ্ট কাম কৰিছে, কিন্তু সেইখিনিও ছাফিচিয়েণ্ট হোৱা নাই যেন আমাৰ লাগিছে। কাৰণ সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যদি ইয়াৰ বিৰুদ্ধে থিয় নিদিয়ে বা ইয়াত যদি সচেতনতা নহয়, তেতিয়াহ'লে কিন্তু এই বেমাৰটো ৰোধ কৰাৰ কাৰণে খুব কঠিন। গতিকে আমি এইটো এটা প্ৰয়াস লৈছোঁ। অনাগত দিনত আমি আৰু বহুত ধৰণৰ এনেকুৱা ষ্টেপছ ল'ম। গতিকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী, বিশেষকৈ গুৱাহাটীবাসীক মই আহ্বান জনাইছোঁ, আহক। আপোনালোকে নদৌৰিলেও, খোজ নাকাঢ়িলেও আমাক উৎসাহ যোগাবলৈ সেইদিনাখন আহক। ৰাতিপুৱা 6টা বজাত আমি ইয়াত এছেম্বল হ'ম আৰু 6:30 পৰা আমি আৰম্ভ কৰিম। মোটামুটি এঘণ্টা সময় লাগিব। 5 কিলোমিটাৰ বৰ বেছি দূৰত্ব নহয়। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহি পেলাই আমাৰ লগত সহযোগ কৰক। হয়, আমাৰ পুৰুষ আৰু মহিলা দুইটা বিভাগতে আমাৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড পুৰস্কাৰ আছে। প্ৰথম পুৰস্কাৰ 5,000 টকা দুইটা বিভাগতে, দ্বিতীয় পুৰস্কাৰ 2,500 টকা আৰু তৃতীয় পুৰস্কাৰ 1,500 ৰুপিজ, 1,500 টকা। আৰু তাৰ লগতে সকলো পাৰ্টিচিপেণ্টকে আমি মেডেল আৰু চাৰ্টিফিকেট থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।